আৰু যেহেতু এতিয়া বিহুৰ সময় নহয় জানো বাৰু সেই মানে এখন বিদেশৰ পৰা আকৌ অসমত আহি যেতিয়া এই বিহুৰ বতৰত মনটো কেনেকুৱা লাগে কেনেকুৱা অনুভূতি মনটোতো বিহু বুলি ইয়াতে আহি আচলতে এনেকুৱা বিহু যেন লাগে দুৰ্ভাগ্য যে মই এতিয়ালৈকে কেলটেকত এনে বেলেগ কোনো অসমীয়া এতিয়ালৈকে লগ পোৱা নাই এনে তাতে লছ এঞ্জেলিছ ছ'চাইটিত এটা অসমীয়া ছ'চাইটি আছে য'ত মই এবাৰ ভোগালী বিহুত গৈছিলোঁ তাতে সেইটো বহুত ভাল ছ'চাইটি হয় মানে ডাঙৰ ছ'চাইটি হয় তাতে ৱেলকামিং ভালকৈ জনোৱা হৈছিলে মোক অলপ অলপ ঘৰুৱা ভাৱ আহে কিন্তু অভিয়াছলি অসমত আহি পেলাই সেইটো অলপ পূৰা বেলেগে হয় অসমবাসী ৰাইজ নমস্কাৰ মই ইংৰাজ আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটা সুন্দৰ দিনৰ শুভকামনালৈ বৰ্তমান আজি মই উপস্থিত আছোঁ অসমৰ এজন সুযোগ্য সন্তানৰ কাষত আজি মই ইংৰাজ আজি সেই সন্তানজনৰ পৰা আমি জানিব বিচাৰিম তেওঁ জীৱনৰ এখন জীয়া ছবি আৰু সেই ছবিখন বৰ্তমান চলি আছে সেই বিষয়ে মই ইংৰাজে জানিবলৈ প্ৰয়াস কৰিম কিন্তু ইংৰাজৰ যিটো চেনেল ইংৰাজ অসমে সেইটো আপোনালোকে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব তেতিয়াহে জীৱনৰ এই বিশাল সাগৰখনত মই সাঁতুৰিব পাৰিম নমস্কাৰ কি খবৰ ভালে আছা তুমি ভালে আছো বহু দিনৰ মূৰত তোমাক দেখা পালোঁ আপোনাৰ ভাল আছোঁ ভালে আছোঁ ধন্যবাদ আজিৰ কিছুমান পোনপটীয়া প্ৰশ্ন সুধিম আৰু সেই প্ৰশ্নবোৰৰ উত্তৰ পাম বুলি ময়ো আশাবাদী আৰু আমাৰ সমগ্ৰ বিশ্ববাসীও আশাবাদী আজি প্ৰথম প্ৰশ্নটো মানে জন্মস্থান শৈশৱ ক'ত আৰু কেনেকৈ পাৰ কৰিলা হয় মোৰ এনে জন্ম হৈছিল মৰিগাঁও ডিষ্ট্ৰিক্টত কিন্তু মই স্কুলিং মোৰ ইয়াতে গুৱাহাটীত কৰা মই মোৰ একদম প্ৰিলিমিনাৰী স্কুলিং মোৰ ঘৰৰ ওচৰতে এখন স্কুলত কৰিছিলোঁ যোনখন স্কুলখনৰ নাম আছিল ছেইণ্ট মেৰী স্কুল আৰু মই ক্লাছ 1ৰ পৰা ক্লাছ 10 মই শ্ৰীমন্ত শংকৰ একাডেমি দিছপুৰত পঢ়া মই মোৰ ক্লাছ 11 আৰু 12 নেশ্যনেল পাব্লিক স্কুল বুলি কয় গুৱাহাটীতে তাতে কৰা আৰু এইখিনিতে মই তোমাৰ পৰা দ্বিতীয় প্ৰশ্নটো যিহেতু কানপুৰ IITত এজন অসম সন্তান এজন সুযোগ্য সন্তান IITত পঢ়িবৰ কাৰণে তুমি কি প্ৰিপাৰেশ্যন কৰিছিলা আৰু কেনেকৈ সেই জেগাখিনিত গৈ তুমি উপনীত হ'লা হয় মই যেতিয়াই ক্লাছ এনেকুৱা 7-8 মানৰ পৰা আছিলোঁ 7-8 মানত আছিলোঁ তেতিয়াৰ পৰাই মোৰ ছায়েন্সৰ প্ৰতি এটি বহুত ইণ্টাৰেষ্ট আছিলে মই এনেকুৱা ছায়েন্স যিকোনো আৰ্টিকল যি নিউজ পেপাৰত ওলায় বা এনেকুৱা মেগাজিনত যি ওলায় বা ছায়েন্স ৰিলেটেড যি চিনেমা থাকে মোৰ সেইবিলাকৰ প্ৰতি এটা বৰ ইণ্টাৰেষ্ট আছিলে মোৰ তেতিয়া মন আছিলে যে মই এনেকুৱা ৰিচাৰ্চ ৰিলেটেড ফিল্ডত যাব মন আছিল য'ত মই বিচাৰিব বস্তুবোৰ বুজিব ট্ৰাই কৰোঁ যে বস্তু এটা কেনেকৈ কাম কৰে ছাপ'জ এখন চাইকেল কেনেকৈ চলে বা আমি সাধাৰণ প্ৰশ্ন হ'ব পাৰে যে আকাশখন আচলতে নীলা কিয় হয় কিয় লাহে লাহে অৰেঞ্জ ৰঙা হৈ যায় সাধাৰণ প্ৰশ্ন যোনবোৰ আমি সদায় দেখি থাকোঁ আমাৰ চাৰিওফালে কিন্তু বৰ এটা মন দিয়া নাযায় কিন্তু মোৰ সৰুৰে পৰা সেই প্ৰশ্নবোৰ অলপ ভালকৈ বেছি ডিপলি ভাবি চোৱাৰ এটা ইণ্টাৰেষ্ট আছিলে মোৰ তাৰ পৰা মন গ'ল যে মই এনেকুৱা ছায়েন্স ৰিলেটেড কেৰিয়াৰ এটাৰ ফালে আগবাঢ়ি যাব লাগে তে আমাৰ ইণ্ডিয়াত সেনেকৈ ছায়েন্স ৰিলেটেড ৰিচাৰ্চ কেইবাখন ইনষ্টিটিউট আছে তাৰ ভিতৰত কেইখনমান হ'ল ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স বেংগালোৰ বুলি কয় তাৰপিছত IITs বিলাকত বহুতে জানে যে ইঞ্জিনিয়াৰিং হিচাপে এটা অপশ্যন আছে বহুতে ইঞ্জিনিয়াৰিং হিচাপে IITsৰ পিছফালে আজিকালি চাগে ক'ব নালাগে চবেই ইমান কোচিং জইন কৰি প্ৰিপেয়াৰ কৰি আছে তাৰ বাহিৰেও আৰু আছে কিছুমান যেনেকৈ ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স এডুকেশ্যন ৰিচাৰ্চ IISERS বুলি কোৱা হয় তে মোৰ মন আছিলে মোৰ অলপ ফিজিক্সৰ প্ৰতি মনটো বেছি শৈশৱৰ পৰা অকণ ধাউতিটো বেছি হয় আৰু 11-12ত আৰু অলপ বেছি ইণ্টাৰেষ্ট বাঢ়ি গ'ল মেইনলি কাৰণ মই মেথছটো অলপ মানে মোৰ এনেকুৱা অলপ এপ্লাইড বস্তু বেছি ভাল লাগিছিলে যোনটো মই প্ৰকৃতিৰ লগত এপ্লাই কৰি আৰু এটা প্ৰশ্ন আনিছোঁ দেই তোমাৰ পৰা যিহেতু প্ৰত্যেকগৰাকী পিতৃ মাতৃৰ নিজৰ সন্তানক লৈ একো এটা সপোন থাকে নহয় জানো বাৰু ল'ৰাটো এইটো লয় আৰু তোমাৰ দেউতাৰ এজন সমাজ প্ৰেমী বুলি কওঁ আমি যিহেতু তোমাৰ দেউতাৰ কমনৱেলথ যিটো স্কলাৰ হিচাপে তেওঁ ফৰেনত ষ্টাডি কৰিছিলে কিন্তু অসমৰ ভাল পোৱাৰ যি মৰম কিন্তু তেওঁ অসমত আজি তেওঁ সুন্দৰভাৱে চাকৰি কৰি আছে কি ক'বা হয় মোৰ ডেফিনেটলি মোৰ মা দেউতাৰ বহুত ইয়াতে কণ্ট্ৰিবিউশ্যন আছে যে মই যোনটো মই জাৰ্ণি কৈছোঁ যে মোৰ ছায়েন্সৰ প্ৰতি ইণ্টাৰেষ্ট আছিলে যে মোৰ ইঞ্জিনিয়াৰিং নকৰি মই এটা গৱেষণা পথত যাব বিচাৰিছিলোঁ নে যে ময়ো ইঞ্জিনিয়াৰ মোৰ ল'ৰাটো ইঞ্জিনিয়াৰ লাইনত যাব লাগিব ডেফিনেটলি এটা ছাইড ইণ্টাৰেষ্ট থাকে চাগে চব পেৰেণ্টছৰ যে কোনোবাই যোনটো নিজে কেৰিয়াৰ পাথ ফ'ল' কৰিছে সেইটোৰ অলপ বেছি জানে যে কেনেকৈ কাম কৰিব লাগে কিন্তু মই অলপ বেছি এনেকুৱা ষ্ট্ৰং আছিলোঁ যে মোক এইটোৱে বেছি ভাল লাগে মই মানে মোৰ ইণ্টাৰেষ্ট এইটোত বেছি হ'ব মই বেছি ভালকৈ কষ্ট কৰিব পাৰিম এইটো ফিল্ডত আৰু মোৰ যোনবিলাক
মানে মোৰ ৰিজাল্টছ যি আছিলে হোপফুলি সিহঁতে বা মোৰ যোন টিচাৰ্ছ আছিলে তেওঁলোকেও কৈছিলে যে ই মোক আমাক বহুত কুৱেশ্যনছ সুধি পেলাই বহুত ভাবানে দেউতাৰ মনটো কিবা এটা পইণ্টত দুখ দিছোঁ বুলি নাই চাগে মানে যেতিয়া টিচাৰ্ছবিলাকৰ মুখৰ পৰা শুনা যায় যে ঠিকে আছে ইয়াক মানে চাইণ্টিষ্ট হোৱাবই দিয়া ভাল কাৰণ আমাৰ ক্লাছৰুমত কুৱেশ্যন সুধি সুধি পাগল কৰি থাকে মোৰ NPS স্কুলত এজন টিচাৰ আছিলে প্ৰণৱ ছাৰ বুলি তেওঁ ফেমাছলি কয় যে এনেকুৱা মোক মানে প্ৰেছাৰ কুকাৰ টাইপ বনাই দিছিলোঁ মই তেওঁক কুৱেশ্যন সুধি সুধি সেইটোৰ প্ৰায় পেৰেণ্টছৰ পৰা টিচাৰ্ছসকলৰ পৰা এটা কনভিন্সিং এটা আহিল যে তেওঁলোকেও পেৰেণ্টছক ক'লে যে ঠিক আছে দেই মানে চাইণ্টিষ্ট হ'লে চাগে মানে সেইটো লাইনত যোৱাই বেছি ভাল হ'ব হয় গতিকে সেইটোৰ পৰাও এটা এনকাৰেজমেণ্ট আহিলে আৰু মোৰ এটা এক্সাম দিছিলোঁ ছায়েন্স ৰিলেটেড KVPY বুলি কোৱা হয় কিশোৰ বৈজ্ঞানিক প্ৰোৎসাহন যোজনা সেইটো ক্লাছ 11 আৰু 12ত মই তেতিয়া নৰ্থ ইষ্টৰ অনলি ওৱান অফ দ্য ফিউ ৰেচিপিয়েণ্ট আছিলোঁ সেইটোৰ আছিলে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই পিয়'ৰ ছায়েন্স ৰিচাৰ্চ ফ'ল' কৰিবলৈ এটা ফেল'শ্বিপ দিয়ে সেইটোও যেতিয়া পালোঁ তেতিয়াও অলপ এনকাৰেজমেণ্ট বাঢ়িলে যে ঠিক আছে মানে যে মই এইটোৱে পাত পিছত ফ'ল' কৰিব লাগে আৰু ফিজিক্স বুলি ক'লে ফিজিক্সৰ ওৱান অফ দ্য টপ ডিপাৰ্টমেণ্টছ IIT কানপুৰত আছে মোৰ সেইটোৰ কাৰণে যেতিয়া মই JEE এডভান্সত যোনটো ৰেংক পালোঁ তাৰ পিছত মোৰ কাৰণে সেইটো মানে কেৰিয়াৰ পাথ ফ'ল' কৰাটো মোৰ নেক্সট ষ্টেপ সেইটোৱে হ'ল যে মই IIT কানপুৰত গৈ ফিজিক্স পঢ়িম হয় এইখিনিতে মই আৰু এটা প্ৰশ্ন কৰিছোঁ যে মানে যিহেতু IIT কানপুৰৰ পৰা যেতিকে এজন অসম সন্তান আকৌ সেই বিদেশৰ এখন মানে নতুন পৃথিৱীত তুমি খোজ পেলালাগে নহয় জানো বাৰু কেলিফৰ্ণিয়াত ইনষ্টিটিউট অফ টেকন'লজি যিখন বিশ্বৰ ভিতৰত এখন আগশাৰী বিশ্ববিদ্যালয় সেই বিশ্ববিদ্যালয়খনত পঢ়াৰ সুযোগ কেনেকৈ পালা তুমি তাৰ কাৰণে তুমি কি প্ৰিপেৰেশ্যন কৰিছিলা হয় অতি গুৰুত্ব প্ৰশ্ন আমাৰ মোৰ মতে অসমত স্পেচিয়েলি বহুতে নাজানে যে কেনেকৈ এনেকুৱা ইনষ্টিটিউটছত এপ্লাই কৰিব লাগে বা কি জাৰ্ণি থ্ৰুৱেদি পাৰ হ'ব লাগে তে মই ক'ম যে মই IIT কানপুৰত মই ফাৰ্ষ্টতে যোনে আণ্ডাৰ গ্ৰেজুৱেট কলেজত ষ্টাৰ্টিং কৰে পঢ়া তে বাহিৰত এপ্লাই কৰিবলৈ অকল মাৰ্কছ বা গ্ৰেডছটোৱে চোৱা নহয় তাতে চোৱা হয় যে আপুনি ইণ্ডিপেণ্ডেণ্টলি ৰিচাৰ্চ কৰিব পাৰে নে নোৱাৰে যে এটা পৰীক্ষাত কি হয় যে এনেকুৱা প্ৰশ্ন সোধা হয় য'ৰ উত্তৰটো আমি অলৰেডি জানো হয়নে আমি প্ৰশ্নৰ উত্তৰটো পৰীক্ষাত ওলাব লাগে কিন্তু গৱেষণাত এনেকুৱা হয় যে আমি বহুতবাৰ প্ৰশ্নটোৱে নাজানো যে কি সুধিব লাগে বা প্ৰশ্নটোৰ উত্তৰ কোনেও নাজানে পৃথিৱীত সেনেকুৱা এটা প্ৰশ্ন কেনেকৈ আমি ডিল কৰিব পাৰোঁ সেই স্কিলটো আছে নে নাই সেইটো বিচাৰে গতিকে যোনে আণ্ডাৰ গ্ৰেজুৱেট জইন কৰে এটা ইম্পৰ্টেণ্ট ক্ৰাইটেৰিয়া হয় বা মই এটা ছাজেশ্যন দিম যে তেওঁলোকে যাতে প্ৰফেচাৰৰ লেবত যায় প্ৰফেচাৰসকলৰ লগত কাম কৰিব বিচাৰে যোনবিলাক গৰম বন্ধ বা এনেই আউটছাইড কোৰ্ছ ৱৰ্ক যাতে তেওঁলোকৰ সৈতে এটা এক্সপিৰিয়েঞ্চ পায় যে মানে সুযোগ পোৱা এনেকুৱা বহুত অপৰচুনিটিছ আছে য'ত প্ৰফেচাৰ্ছবিলাকে ষ্টুডেণ্টছ ল'ব বিচাৰে তেওঁলোকক সুধিলে হ'ল খালি তে সেই অপৰচুনিটিছবিলাকৰ পৰা এক্সপিৰিয়েঞ্চ গেইন হয় তে মই এটা বৰ ভাল অপৰচুনিটি পাইছিলোঁ 2019ত তে মই এষ্ট্ৰনমি ডিপাৰ্টমেণ্ট হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিত মোক তাতে একচেপ্ট কৰিছিলে তে মই 2019ৰ ছামাৰ তাতে 3 মাহ আছিলোঁ তাতে হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিত প্ৰফেচাৰ এলিছা গুডমেন বুলি তেওঁ এজন বৰ ডিষ্টিংগুইছ প্ৰফেচাৰ হয় তেওঁৰ সৈতে মই কাম কৰিছিলোঁ মোৰ যোনটো তেওঁৰ সৈতে মই যোনটো প্ৰজেক্ট কৰিছিলোঁ সেইটো পিছত আমি এখন অক্সফৰ্ড ইউনিভাৰ্চিটিৰ জাৰ্নেল MNRS বুলি কয় তাতে এখন আৰ্টিকল পাব্লিছো হৈছিলে তাৰ বাহিৰেও মই ইণ্ডিয়াত এখন নেশ্যনেল চেণ্টাৰ ফৰ ৰেডিঅ' এষ্ট্ৰফিজিক্স বুলি আছে পুনে তাতে মই এজ এন আণ্ডাৰগ্ৰেড প্ৰফেচাৰ যোগেশ ৱাৰাদেকাৰ লগত কাম কৰিছিলোঁ কানপুৰত থাকোঁতে প্ৰফেচাৰ পংকজ জেনৰ সৈতে কাম কৰিছিলোঁ তে মই সেইটোৱে ক'ম যে আণ্ডাৰ গ্ৰেজুৱেটত মই এনেকুৱা বহুতো সুযোগ পাইছিলোঁ য'ত মই গৱেষণা কৰি চাইছিলোঁ যে মই দেখাব পাৰিছিলোঁ যে মই গৱেষণা কৰিলে ইণ্ডিপেণ্ডেণ্টলি মোৰ কিছুমান স্কিল ছেটছ আছে য'ত মই এজ এ চাইণ্টিষ্ট মানে মই এক্সেল কৰিব পাৰিম মই ভাবিম যে সেইটোৱে চাগে ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট ৰিকুৱাৰমেণ্টছ হয় যিহৰ কাৰণে মই যেতিয়া পিছত PhD কাৰণে এপ্লাই কৰিছিলোঁ তেতিয়া মই কেলিফৰ্ণিয়া ইনষ্টিটিউট অফ টেকন'লজিত একচেপ্টেঞ্চ মানে পাইছিলোঁ হয় 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 যিহেতু আজি কেইদিনমানৰ আগত যেতিয়া আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ডিন ফেকাল্টি চাগে তুমি নিশ্চয় জানা চাগে ডক্টৰ যোগেন কালতীয়া ছাৰ তেখেতৰ মানে তোমাৰ এটা সুন্দৰ কথোপকথনত তেওঁ এটা বৰ সুন্দৰ বিৱৰণ দিছিলে তোমাৰ যি এখন জিয়া ছবি বৰ সুন্দৰ আৰু সৰলতাই তেওঁ অসমবাসী ৰাইজক বুজাইছিলে মোৰ আৰু এটা প্ৰশ্ন আহিলে এইখিনিতে যিহেতু আজি অসমত আমাৰ ভাৰতবৰ্ষত বহুবোৰ আগশাৰী ইনষ্টিটিউট আছে আজি IIT হওক IIM হওক এই যে ইনষ্টিটিউটবিলাকৰ পৰা যেতিয়া আমাৰ মানে ছাত্ৰ ছাত্ৰীবোৰ পাছ কৰাৰ পিছত কিন্তু সেই ছাত্ৰ বা ছাত্ৰীজনী আমি অসমত ধৰি ৰাখিব নোৱাৰোঁ আমাৰ বাবে এটা বৰ এটা সাংঘাতিক এটা দুখৰ সময় মানে সেই যে এটা সুন্দৰ ব্ৰেইন যে সুন্দৰ এটা ৰিচৰ্চ কিন্তু অসমে অৱশেষত গৈ হেৰুৱাই পেলাগে কিন্তু আমেৰিকা আৰু কেনাডাৰ নিচিনা জেগাত গৈ সুবৰ্ণৰ সুযোগৰ দৰে সেই আকাশৰ এখন সুন্দৰ পৃথিৱীত কাম কৰি থাকে যে অসমত যে সেই বস্তুবোৰ আমি ধৰি ৰাখিব নোৱাৰিম নেকি বাৰু তুমি কি ক'ব বিচাৰিব ইয়াৰ কাৰণে
ইয়াৰ বিষয়ে মই এইটোৱে ক'ব বিচাৰিম যে মোৰ মতে মানে মোৰ পাৰ্চনেলি মোৰ মন আছে যে মই এনেকুৱা জেগাত ট্ৰেইনিং ল'ম য'ত পৃথিৱীৰ বেষ্ট ফেচিলিটিজ আছে, বেষ্ট ট্ৰেইনাৰ্ছ আছে, এনেকুৱা বেষ্ট অপৰচুনিটিজ আছে য'ত মই চবতকৈ বেছি কথা শিকিব পাৰিম, য'ত মই বেছি কণ্ট্ৰিবিউট কৰিব পাৰিম এটা ফিল্ডৰ বিষয়ে, য'ত মই যোনটো মোৰ গৱেষণাৰ বিষয় হয় তাতে মই মেক্সিমাম কণ্ট্ৰিবিউট কৰিব পাৰিম, মই বহুত কথা শিকিব পাৰিম। মই পৃথিৱীৰ যোন বেষ্ট ইনষ্টিটিউট, বেষ্ট যোনবিলাক ৰিচাৰ্চাৰ চাইণ্টিষ্ট যেনেকৈ কেলটেকত 33 নোবেল লৰিয়েটছ আছে অলৰেডি, মানে অভাৰ টাইম তেওঁলোকে পাইছে। তাৰপিছত যিকোনো ফিল্ডৰে বেষ্ট ফেকাল্টিজবিলাক তাতে আছে বা ৰিচাৰ্চ ফেচিলিটিজবিলাক আছে। তাৰে যোনটো লাৰ্ণিং অপৰচুনিটি হয় মই ভাবোঁ যে সেই লাৰ্ণিং অপৰচুনিটিজবোৰ সেনেকুৱা জেগাত পোৱা যায়, কিন্তু চবতকৈ বেষ্ট হ'ব যে সেই লাৰ্ণিং অপৰচুনিটিজবোৰ আমি বেষ্ট জেগাৰ পৰা লওঁ আৰু লৈ পেলাই আহি যাতে পিছত ইণ্ডিয়া অসমত সেইখিনি যাতে ইমপ্লিমেণ্ট কৰিব। এই প্ৰশ্নটোত মই এইটো দেখিলোঁ কাৰণ তোমাৰ দেউতা হওক আজি যেনেকৈ তোমাৰ মানে যোগেন কলিতা ছাৰ, এইসকল ব্যক্তি অসমৰ একো একোটা সম্পদ। আজি লণ্ডনৰ নিচিনা এখন আগশাৰীৰ বিশ্ববিদ্যালয়ত পঢ়ি আহি কিন্তু মৰম আৰু ভালপোৱা সেই শ্ৰদ্ধাৰ এখন নতুন পৃথিৱী কিন্তু অসমত সীমাবদ্ধ হৈ সুন্দৰভাৱে কাম কৰি আছে নহয়? লাভ নাই। মই যদি এজন চাইণ্টিষ্ট হয়, মই যদি বাহিৰত ক'ৰবাত কাম কৰিছোঁ, মোৰ মতে সকলো চাইণ্টিষ্টৰে এটা ৰেছপনচিবিলিটি আছে যে এটা ছ'চাইটিৰ প্ৰতিও এটা ৰেছপনচিবিলিটি আছে যে মোক আজি অসমতে মই স্কুলীয়া শিক্ষা লাভ কৰিছোঁ, ইয়াৰে মোক ছ'চাইটিয়ে মোক মানে যোনখিনি অপৰচুনিটি আছে সেইখিনি দিছে, গতিকে মোৰো এটা ৰেছপনচিবিলিটি আছে যে মই যাতে ইয়াতে আহি সেইখিনি যাতে ঘূৰাই দিব পাৰোঁ। সেই ৰেছপনচিবিলিটিটো মই চৰকাৰৰ বাবে ৰৈ থাকিব নোৱাৰোঁ বা যে কিবা মোৰ কাৰণে তাতে বেনিফিট আছে নে নাই, মই তাতে অপৰচুনিটি পাম মানে এনেকা হয় বস্তুটো, যিহেতু আমি সদায় ছাত্ৰ বা ছাত্ৰীজনৰ দোষাৰোপ দি আমাৰ কেতিয়াও লাভ নহয়, কাৰণ যিহেতু যেতিয়া IIT হওক IIMৰ পৰা যেতিয়া এজন ছাত্ৰ সুকলমে পাছ কৰি হয় তাৰ বাবে সেই চাকৰিটো অসমত নায়েই, সি কি কৰিব? আৰু সেই পৰ্যায়ৰ চাকৰিটো তাক মানে তেখেতক বা আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্ট দিবও পৰা নাই, তাৰ বাবে সি সেইটো কাৰণে এইখন দেশ এৰি সি বেলেগ দেশত যাবলগীয়া হয় নহয় যে? এইটো কাৰণে মই ভাবোঁ যে কেতিয়াবা চৰকাৰো ইয়াৰ ক্ষেত্ৰত এটা পদক্ষেপ লোৱা দৰকাৰ। ডেফিনেটলি এইটো এটা চাইকেল হয় যে এই জবটো অপৰচুনিটিটো ইয়াতে নাই, গতিকে তেওঁ গৈ বেলেগ ক'ৰবাত কাম কৰিব, আৰু যিহেতু তেওঁ গৈ বেলেগ ক'ৰবাত কাম কৰিব ইয়াতে সেই জব অপৰচুনিটিটো কেতিয়াও ক্ৰিয়েটে নহয়, গতিকে এই চাইকেলটো ক'ৰবাতটো ব্ৰেক কৰিব লাগিব। যোনটো মই আপোনাক কৈছিলোঁ যে এনেকুৱা কৰক যে আপুনি গভৰ্ণমেণ্টে এনেকুৱা ফেলোশ্বিপ দিয়ক, এনেকুৱা স্কলাৰশ্বিপ বেছি দিয়ক যাতে তেওঁ সেই ট্ৰেইনিংটো লৈ আহিব পাৰে, লৈ আহি যাতে ইয়াতে ইমপ্লিমেণ্ট কৰিব পাৰে। এনেকুৱা গভৰ্ণমেণ্টৰ ইনিচিয়েটিভ ডেফিনেটলি হ'লে এজন ষ্টুডেণ্টৰো বেছি মন যাব যে যাতে তেওঁ ঘূৰি আহি আকৌ এইটো ইমপ্লিমেণ্ট কৰে। মোৰ মতে দুই ষ্টুডেণ্টছেও গভৰ্ণমেণ্টেও দুয়োজনে যেতিয়া মিলি কাম কৰিব দেন ডেফিনেটলি এই প্ৰব্লেমটো ছল্ভ হ'ব। এইখিনিতে আৰু এটা প্ৰশ্ন আহিছে তোমালৈ, যিহেতু অসমৰ বহুবোৰ ল'ৰা ছোৱালী নহয় জানো বিদেশত মানে পঢ়িব যাবৰ কাৰণে সেই সুযোগটো গ্ৰহণ কৰিব নোৱাৰে, হয়তো বহুত সুন্দৰ সুন্দৰ ৰিজাল্ট কৰিছে, কিন্তু এই যে বিদেশত যাবৰ কাৰণে আজি ধৰা তোমাৰ মাষ্টাৰে হওক বা বেচেলাৰে হওক বা PhD এইবোৰ কৰিবৰ কাৰণে কেনেকুৱা প্ৰিপাৰেশ্যনবিলাক দৰকাৰ, তাৰ কাৰণে কিবা এক্সাম আছে নেকি বাৰু? হয়, বিদেশৰ যোনবিলাক একদম টপ ইউনিভাৰ্চিটিজ হয় যেনেকৈ কেলিফৰ্ণিয়া ইনষ্টিটিউট অফ টেকন'লজি, হাৰ্ভাৰ্ড, মানে এই দুখনত মই গৈছোঁ, মই ভালকৈ জানো যে কি প্ৰচেছ হয় কি হয়। তাৰে মেইন ক্ৰাইটেৰিয়া যোনটো মই ক'লোঁ যে আপোনাৰ ৰিচাৰ্চ এবিলিটিজ কিমান আছে, আপোনাৰ আণ্ডাৰ গ্ৰেজুৱেটত আপুনি প্ৰফেচাৰ্ছৰ লগত কাম কৰিছে নে নাই এটা ৰিচাৰ্চ টপিকত, সেইটো বেছি চোৱা যায়। ইণ্ডিয়াত নৰ্মেলি কি হয় যে আপোনাৰ গ্ৰেড চোৱা যাব যে আপুনি 100% পাইছে নে 99% পাইছে, কিন্তু তাতে ইমান গ্ৰেডছটো মেটাৰ নকৰে, কিন্তু মানে সাপোজ আপুনি 70% ওপৰত পাব লাগিব, কিন্তু 70 পাইছে নে 90 পাইছে ইহঁতে ইমান গুৰুত্ব সেইটো নিদিয়ে। তেওঁলোকে মানে যোনবিলাক ছফ্ট স্কিলছ, যোনবিলাক একচুৱেল মানে এনেকুৱা ৰিয়েল এপ্লিকেশ্যন স্কিলছ সেইবিলাকত বেছি গুৰুত্ব দিয়া যায়। গতিকে ইণ্ডিয়াৰ ষ্টুডেণ্টছৰ অলপ সেইটো গম পোৱা নাযায় যে সিহঁতে ভাবে মানে তাৰে যোনটো চিলেকশ্যন ক্ৰাইটেৰিয়া হয় বহুত ডিফাৰেণ্ট হয়। গতিকে সেইটো নম্বৰ 1। নম্বৰ 2 হ'ল কিছুমান এক্সামছ আছে যেনেকৈ GRE বুলি কোৱা হয়, TOEFL বুলি কোৱা হয়। আফটাৰ ক'ভিড সেইবিলাক এক্সামছৰ যোনটো ৱেইটেজ হয় লাহে লাহে অলপ কমাই দিছে, কাৰণ বহুতে দিব নোৱাৰে। ইউনিভাৰ্চিটিজবিলাকেও লাহে লাহে সেই স্ক'ৰ্ছবিলাক একচেপ্ট নকৰা হৈছে বা মানে অপশ্যনেল কৰি দিছে এতিয়া। আৰু প্ৰিপেৰেশ্যনৰ কাৰণে এটা হ'ল এপ্লিকেশ্যন প্ৰচেছ এটা থাকে য'ত আপুনি এখন এছে লিখিব লাগে, মানে এইটো অলপ বহুত বেলেগ প্ৰচেছ হয়। আমি ইণ্ডিয়াত নৰ্মেলি কি কৰোঁ, এটা MCQ ছল্ভ কৰিব লাগে, 4টা অপশ্যনৰ ভিতৰত এটা টিক মাৰ্ক মাৰিব লাগে। তাতে কি হয় আপুনি এখন এছে লিখিব লাগে, ক'ব লাগে যে আপুনি তাতে কি কৰিব বিচাৰে,
বা আপোনাৰ যোনটো যেনেকৈ আপুনি এই ইণ্টাৰভিউটো লৈছে মোৰ জাৰ্ণিটো জানিব বিচাৰিছে যে মই কেনেকৈ আজি বৰ্তমানলৈ পৰ্যায়লৈ আহি পাইছোঁ তেওঁ সেই এছেখনত তেওঁলোকে জানিব বিচাৰে যে আপুনি মানুহজন কোন হয় কি জাৰ্ণি আছিলে আপোনাৰ আপুনি কিয় ইয়াতে আহি আমাৰ কাৰণে ভাল ফিট এজন হ'ব বা আপুনি যোনটো ৰিচাৰ্চ জাৰ্ণি আছিল সেইটো কিয় হয় কি হয় আপুনি যে যি পিছত কৰিব কিয় কৰিব হয় আৰু সেই এছেখনৰো বহুত ৱেটেজ থাকে আৰু ফ'ৰ্থ যোনটো চবতকৈ ইম্পৰ্টেণ্ট পাৰ্ট হ'ল সেইটো হ'ল যে যোন প্ৰফেচাৰ্ছবিলাকে আপোনাৰ যোন প্ৰফেচাৰ্ছৰ লগত আপুনি কাম কৰিছে বা যোনে আপোনাক শিক্ষা দিছে তেওঁলোকে লেটাৰ্ছ লিখি দিব লাগে আপোনাৰ কাৰণে লেটাৰ্ছ অফ ৰেকমেণ্ডেশ্যন বুলি যাক কোৱা হয় য'ত ক'ব যে আপুনি এজন চিনচিয়াৰ ষ্টুডেণ্ট হয় বা এজন পাৰ্চনেল টাচ এটা থাকে তেওঁৰ ক'ব পাৰিব যে আপুনি মানে আপুনি এছেটটো কিছুমান বস্তু ক্লেইম কৰিব পাৰে সেইবিলাক সঁচা হয় বা তেওঁ এজন বেচিকেলি ক'ব পাৰে যে তেওঁ এজন ভাল ৰিচাৰ্চাৰ হ'ব আপোনাৰ তাত গ'লে সেই কথাখিনি ক্লেইম কৰি দিয়া এজন প্ৰফেচাৰ লাগে আৰু এইখিনিতে অনুৰোধ কৰিছে কৌস্তভৰ এটা চেনেল আছে নামটো কৈ দিয়া এবাৰ কৌস্তভ এষ্ট্ৰ হয় তেওঁ বিদেশত বহুবোৰ ল'ৰা ছোৱালী তেনেকৈ ইণ্টাৰভিউ মানে গ্ৰহণ কৰিছিলে 12-13টা হৈছে এতিয়ালৈকে নহয় জানো আৰু আপোনালোকে চেনেলটো যদি ইউটিউবত গৈ চাব লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব মই অনুৰোধ জনালোঁ হয় ধন্যবাদ তাতে সেই প্ৰচেছটো ডিটেইল বুজোৱা আছে যে মই ভাবোঁ যে কিবা এটা কৰিব ল'লে যোনে অলৰেডি সেই প্ৰচেছটো ছাকচেছফুলি কমপ্লিট কৰিছে তেওঁলোকৰ পৰা শিকাটো চবতকৈ ভাল চ'ৰ্চ গতিকে সেই ৰিচ'ৰ্চেছবোৰ তাতে পোৱা যাব তেওঁলোকে বেলেগ বেলেগ ফিল্ডৰ হয় মই যেনেকৈ এষ্ট্ৰ'ফিজিক্সৰ তেওঁলোকে বায়'লজিৰ কোনোবা মেথমেটিক্সৰ কোনোবা এৰ'নটিকেল ইঞ্জিনিয়াৰিঙৰ তেওঁলোকৰ জাৰ্ণি কি আছিলে তেওঁলোকে কেনেকৈ প্ৰিপেয়াৰ কৰিছিল আণ্ডাৰগ্ৰেড তেওঁলোকে কেনেকৈ PhD এপ্লিকেশ্যন মানে ছাকচেছফুলি একচেপ্ট হ'ল তাতে তেওঁলোকৰ সেই গোটেই প্ৰচেছখিনি বুজোৱা আছে আৰু মই অসমত আহি নৰ্মেলি এনেকুৱা ট্ৰাই কৰোঁ যে মই ভাবোঁ যে মই বহুত ফৰ্চুনেট আছিলোঁ যে মই ঠিক সময়ত ঠিক অপৰচুনিটিছবোৰ পাই গৈছিলোঁ যিহৰ কাৰণে মই মানে যি মই বিচাৰিছিলোঁ সেইটো মই পাই গৈ আছোঁ তে মই সেইটো বিচাৰোঁ যে মই সেই যোনবিলাক ৰিচ'ৰ্চেছ হয় সেইখিনি যাতে মই স্কুলত দিব পাৰোঁ বেলেগ বেলেগ যি অসমৰ আমাৰ ল'ৰা ছোৱালী আছে তে মই এইবাৰ যেতিয়া বিহুত আহিছোঁ মই অলৰেডি 3খন স্কুলত আমাৰ ৰুৰেল স্কুল ৱেষ্ট কাৰ্বি আংলঙৰ স্কুল আমাৰ ঘৰৰ ওচৰৰ যোনবিলাক চৰকাৰী স্কুল আছে তাতে গৈ মই টক দিওঁ যে আমাৰ কেৰিয়াৰ ছায়েন্স ৰিলেটেড কেৰিয়াৰ কি কি আছে এষ্ট্ৰ'ফিজিক্সৰ ওপৰত যে কাৰণ মই ভাবোঁ এষ্ট্ৰ'ফিজিক্সটো এনেকুৱা এটা টপিক য'ত ইজি হয় কাৰোবাক বিজ্ঞানৰ প্ৰতি টানি আনা চবে মহাকাশ তৰা এইবিলাক বৰ গ্ৰহ এইবিলাক বৰ সোনকালে ভাল পায় স্পেচিয়েলি স্কুলৰ ষ্টুডেণ্টছে সেইবিলাক এটা মাধ্যম হয় য'ৰ থ্ৰুৱেদি ষ্টুডেণ্টছক এনেকৈ মানে ছায়েন্সৰ পুল কৰা অলপ ইজি হয় গতিকে এইবাৰ অসমত আহি মই বিহুত মানে সেইটো এটা ষ্টেপ লৈছোঁ যে মই কেইখনমান এনেকৈ ৰুৰেল স্কুল এনেকুৱা ওচৰৰ চৰকাৰী স্কুলত ভিজিট কৰি যাতে তেওঁলোকক বুজাব পাৰোঁ অলপ যাতে মই গিফ্ট বেক কৰিব পাৰোঁ অসমলৈ যে কি কেনেকৈ কি কৰিব পৰা যায় হয় মানে তোমাৰ যিটো ছাবজেক্ট আছিল PhDত এষ্ট্ৰ'ফিজিক্স নহয় জানো বাৰু এষ্ট্ৰ'ফিজিক্স কিয় চুজ কৰিলে এই ছাবজেক্টটো কাৰণ চবতকৈ চাগে ছায়েন্স বেকগ্ৰাউণ্ডত এইটোৱে সাংঘাতিক ছাবজেক্ট হয় মই চুজ এইটো কাৰণে কৰিলোঁ কাৰণ মোৰ মতে এইটো এনেকুৱা এটা ছাবজেক্ট হয় যোনটো আপুনি ক'লে যে এটা সাংঘাতিক ছাবজেক্ট হয় মোৰ চুজ কৰাৰ ৰিজনো সেইটোৱে হ'ব চাগে যে এটা সাংঘাতিক ছাবজেক্ট হয় য'ত ফিজিক্সৰ সকলো যি আমি পঢ়িছোঁ যেনেকৈ কোৱাণ্টাম ফিজিক্স পঢ়োঁ ৰিলেটিভিটি বুলি এটা বস্তু আছে বা আমি যি ফিজিক্সত আমি আণ্ডাৰগ্ৰেজুৱেটত যি পঢ়োঁ চব বস্তুৱে ইয়াতে আহি এপ্লাই হয় আৰু কিছুমান বহুত এক্সট্ৰিম এনভাইৰনমেণ্ট থাকে যেনেকৈ আমি আমাৰ লেবৰেটৰীত বনাব নোৱাৰোঁ যেনেকৈ মই যদি কওঁ যে সূৰ্যৰ যোনটো ভিতৰত ভাৰ বা তাপমান 1 কোটি ডিগ্ৰী চেলচিয়াছ তে আমি সেইবিলাক আমাৰ নিজৰ লেবত বনাব নোৱাৰোঁ তে এইবিলাক ষ্টাডি কৰা বেষ্ট লেব হ'ল আমাৰ অলৰেডি ব্ৰহ্মাণ্ডত এখন নেচাৰেল লেব আছে যাক আমি ইউনিভাৰ্ছ ব্ৰহ্মাণ্ড বুলি কওঁ তে তাতে ষ্টাডি কৰি আমি এনেকুৱা বস্তু বুজিব ট্ৰাই কৰিব পাৰোঁ যোনবিলাক মানে যোনবিলাক শুনি মানে মানে আচৰিত যিবোৰ বস্তু মানে আচৰিত বস্তুবিলাক ইহঁতে মানে ৰিচাৰ্চ কৰে মানে হয় নে নহয় আৰু মানে আপুনি সদায় কিবা আচৰিত কথা শিকি থাকিব পাৰে নহয় জানো আৰু এটা প্ৰশ্ন আহিছোঁ মই মানে তোমাৰ পৰা কাৰণ যিহেতু ৰিচেণ্টলি আমাৰ ইণ্ডিয়াৰ যিখন চন্দ্ৰযান যিখন মানে পঠাইছিলে মহাকাশত নহয় জানো বাৰু বহুত মানুহৰ প্ৰশ্ন আহিছিলে তাতে বহুত কোটি কোটি টকা ইনভেষ্ট কৰে এইবিলাকত তুমি কি ক'বা ইয়াৰ প্ৰশ্নটোৰ উত্তৰ কোৱেশ্যনটো অলপ এইটো পৰা মানে কি মানে চন্দ্ৰযানখন পঠালে কি বিশ্ববাসীৰ কিবা তাত কিবা ইণ্ডিয়াৰ কিবা মানে কি মানে একজেক্টলি মই কনফিউজ মানে কি কওঁ হয় কুৱেশ্যনটো ভেলিড হয় আই থিংক সদায় চিটিজেনে এইবিলাক কুৱেশ্যন সুধিবও লাগে যে ছায়েন্সৰ আৰু ইয়াতে এইটোও বুজোৱা হয় যে আমি এজ চাইণ্টিষ্ট বৈজ্ঞানিকসকলে সমাজত সিমান মানে ভালকৈ পাব্লিকক সমাজক ক'ব পৰা নাই যে আমাৰ ছায়েন্সৰ তেওঁলোকৰ বেনিফিট কি হৈছে আমি চাইণ্টিষ্ট আমি লেবতে মেক্সিমাম কাম কৰোঁ কিন্তু আমি সেইটো সমাজক ক'ব পৰা নাই যে তাৰ মানে তাৰ ইমপ্লিকেশ্যন কি হয় তাৰ বেনিফিট কি হয় মই ক'ম যে
পিয়ৰ চায়েন্স যোনটো ৰিচাৰ্চ হয় তাতে সদায় এনেকুৱা হয় যে তাৰে যোনবিলাক বেনিফিট হয় এনেকুৱা 1-2 বছৰৰ টাইম স্কেলত নাহে যেনেকৈ মই যদি সাপোজ এখন ব্ৰিজ বনোৱাৰ ওপৰত আজি ৰিচাৰ্চ কৰোঁ তাৰে 2 বছৰ পিছত সেই ব্ৰিজখন হৈ যাব কিন্তু মই যদি পিয়ৰ চায়েন্সত আজি ৰিচাৰ্চ কৰোঁ মোৰ লেবত তাৰে বেনিফিটটো হ'ব পাৰে যে 2-3 বছৰ 5 বছৰ ইলেকশ্যন টাইম স্কেল এনেকুৱাত নহ'ব কিন্তু তাৰে যোনবিলাক বেনিফিট হয় সেইবিলাকে সদায় মানৱ জাতিক নেক্সট ষ্টেপলৈ লৈ যায় যেনেকৈ যোনটো মোবাইলৰো ফৰ এক্সাম্পল আপোনাৰ যোনটো কেমেৰা আছে CCD কেমেৰা আজিকালি বাৰু CMOS ডিটেক্টৰ ইউজ হয় সেই CCD ডিটেক্টৰবিলাক প্ৰথম এষ্ট্ৰনমিতে ডিস্কভাৰ হৈছিলে যেনেকৈ আপোনালোকৰ যোনটো GPS যোনটো আজিকালি চবেই গুগল মেপ ইউজ কৰে সেই গুগল মেপটো যদি আমি পিয়ৰ চায়েন্স যোনটো জেনেৰেল ৰিলেটিভিটি বুলি কোৱা হয় আইনষ্টাইনৰ সেইবিলাক ৰিচাৰ্চ যদি কৰা নহ'লহেঁতেন GPS কামেই নকৰিলেহেঁতেন এনেকুৱা মই সেইটোৱে ক'ম যে পিয়ৰ চায়েন্সৰ ৰিচাৰ্চৰ যোনবিলাক ইমপ্লিকেশ্যন হয় অলপ শ্ল' হয় কিন্তু তাৰে আমাৰ যোনটো আণ্ডাৰষ্টেণ্ডিঙৰ যোনটো ফ্ৰণ্টিয়াৰ হয় বা টেকনলজিকেল যোনবিলাক মানে ইমপ্লিকেশ্যন থাকে সেইবিলাকে সদায় মানৱ জাতিক এক খোজ আগুৱাই লৈ গৈ থাকে আৰু মোৰ পাৰ্চনেলি মই যিহৰ কাৰণে মহাকাশৰ ষ্টাডি কৰোঁ সেইটো হ'ল এটাটো মোৰ যোনটো জিজ্ঞাসা যোনটো মোৰ কিউৰিয়চিটি সেইটো ছেটিছফাই কৰিবলৈ হয় আৰু মই এইটোও ভাবোঁ যে এষ্ট্ৰনমিয়ে এটা সমাজক এটা বহুত ডাঙৰ মেছেজ দিয়ে সেইটো হ'ল যে ফৰ এক্সাম্পল আমাৰ যোনবিলাক আমাৰ শৰীৰত যোনবিলাক এটা ধাতু আছে এটা যোনটো এটম আছে সেই গোটেই এটমবিলাক মহাকাশৰ কোনোবা এটা তৰাৰ ভিতৰত হোৱা বা কোনোবা বিশ্ব ব্ৰহ্মাণ্ডৰ বেলেগ এনেকুৱা তৰাৰ ভিতৰত সেই ধাতুবিলাক প্ৰথম ফৰ্ম হৈছিলে গতিকে আচলতে চাব গ'লে আমি সকলোৱে আচলতে তৰাৰ ভিতৰৰ যোনবিলাক এটম ফৰ্ম হৈছিল সেইবিলাকেৰে আমি মানে তাৰ পৰাই আমি অহা গতিকে মই ক'ম যে এইটোৰ পৰা এইটো মেছেজ আহে যে আমি য'ৰে ৰাজ্যৰ নহওঁ যিয়ে জাতিৰ নহওঁ আমি সকলো আচলতে একে আমি আমাৰ সকলোৰে আচলতে যোনটো চ'ৰ্চ অফ অৰিজিন সেইটো আমাৰ অৰিজিন যোনটো ষ্টৰি হয় সেই অৰিজিনৰ যোনটো কাহানী হয় সেইটো সকলোৰে বাবে একে গতিকে আই থিংক সেইটোৰ পৰাও এটা মেছেজ যায় যে আমি হয়তো ইমান ডিফাৰেঞ্চেছ ক্ৰিয়েট কৰাৰ ঠাইত এটা মিলা আৰু এটা প্ৰশ্ন আহিছে ফৰেনত যাবৰ কাৰণে এনেকুৱা কি ধৰণৰ স্কলাৰশ্বিপ মানে ল'ৰা ছোৱালীবিলাকে এপ্লাই কৰিব পাৰে হয় যেনেকৈ তোমাৰ দেউতাহঁত সেই সময়তে পঢ়িছিলে লণ্ডনত তোমাৰ দেউতাই তেতিয়া এটা স্কলাৰশ্বিপ পাইছিলে কমন স্কলাৰ সেইটো স্কলাৰ লৈ দেউতাই পঢ়িছিলে কিন্তু এতিয়া আমাৰ সমাজক যদি আমি ল'ৰা ছোৱালীক আমি দিব লাগে জনাই যে কেনেকৈ স্কলাৰশ্বিপবিলাকত সিহঁতে সেইটো সুযোগ পাব পাৰে স্কলাৰশ্বিপ আচলতে বহুত আছে বেলেগ ষ্টেজত যেনেকৈ যদি আপুনি আণ্ডাৰ গ্ৰেজুৱেট হিচাপে যাব বিচাৰে এটা এক্সাম থাকে SAT বুলি SAT সেই এক্সামটোৰ আপোনাৰ যোনটো পাৰফৰ্মেঞ্চ হয় সেইটোৰ হিচাপত বেলেগ স্কলাৰশ্বিপ দিয়া যায় বেলেগ ইউনিভাৰ্চিটিত সেইটো জেনেৰেলি ক'ব নোৱাৰি একদম ইউনিভাৰ্চিটি স্পেচিফিক বেলেগ স্কলাৰশ্বিপ থাকে সেইটো আপোনালোকে যদি এনেকুৱা SAT বুলি চাৰ্চ কৰে স্কলাৰশ্বিপ তেতিয়া হ'ব পাৰে কিছুমান ৰিচোৰ্চেছ পায় বাট ইমান ইজি নহয় সেইটো পোৱা স্কলাৰশ্বিপ কিন্তু যোনটো PhD লেভেলত যেতিয়া আপুনি যাব পঢ়িবলৈ তেতিয়া ইউজুৱেলি স্কলাৰশ্বিপ বহুত অলপ ইজি হয় পোৱা তাতে most ইউনিভাৰ্চিটিজবিলাকে বা most প্ৰফেচাৰ্ছবিলাকে নিজে পে' কৰে গতিকে সেইটোৰ বিষয়ে বহুত স্কলাৰশ্বিপছ আছে যেনেকৈ আপুনি ক'লে মানে পষ্ট গ্ৰেজুৱেট লেভেলত কমনৱেলথ স্কলাৰশ্বিপ আছে জেএন টাটা স্কলাৰশ্বিপ আছে তাৰপিছত মেক্সিমাম লেবৰেটৰীৰ SN Bose স্কলাৰশ্বিপ বুলি এটা আছে তাৰপিছত খৰানা স্কলাৰশ্বিপ বুলি আছে আৰু বহুত স্কলাৰশ্বিপছ আছে PhD লেভেলত স্পেচিয়েলি আপুনি কোনটো ফিল্ডত যাব বিচাৰে ফৰ এক্সাম্পল বায়'লজি স্পেচিফিক কিছুমান স্কলাৰশ্বিপছ আছে এষ্ট্ৰনমি স্পেচিফিক বেলেগ স্কলাৰশ্বিপছ আছে আৰু এই পোষ্ট ডক্স স্পেচিফিক স্কলাৰশ্বিপবিলাক যেনেকৈ মই যোনটো ক'লোঁ আপোনাৰ মোৰ এটা ইউটিউব চেনেলত মই বেলেগ ইণ্টাৰভিউ লৈছোঁ তাতেও ইচ ডিপাৰ্টমেণ্টৰ মানুহকেইজনে কৈছে যে ছাপ'জ কোনোবাই যদি এৰ'নটিকেল ইঞ্জিনিয়াৰিঙৰ পৰা আহিছে তেওঁ কৈছে যে এৰ'নটিকেলৰ কাৰণে কি স্কলাৰশ্বিপছ এভেইলেবল হয় গতিকে তাতে কিছুমান ৰিচোৰ্চেছ পোৱা যাব মোৰ যিমান মনত এতিয়া আহিছে মই সেইখিনি অসমবাসী ৰাইজ আজিৰ আমাৰ এই সুন্দৰ অনুষ্ঠানটো ইয়াতে সমাপ্ত কৰিলোঁ অনাগত দিনত মই ইংৰাজী আকৌ আহিম এনেকুৱা সুন্দৰ অনুষ্ঠান লৈ আহিবলৈ আপোনালোকে প্ৰয়াস কৰিম আৰু গুস্তাৱক আশীৰ্বাদ কৰিব যাতে সি জীৱনৰ বাটত আগুৱাই যাওক সেই যে ফৰেনাৰ এখন সুন্দৰ ইউনিভাৰ্চিটিত তাৰ যিটো জীৱন সেই জীৱনটো যাতে জিলিকি উঠক আৰু অসমৰ প্ৰতি ভাল পোৱা সেই মৰম শ্ৰদ্ধা সদায় যে হৃদয়ত জিলিকি থাকক কিবা ক'বা অসমবাসী ৰাইজক সেয়াই আপোনালোকৰ আশীৰ্বাদ লাগে যাতে আগুৱাই যাব পাৰোঁ আৰু যাতে মই অসমত আকৌ মানে ঘূৰাই সেইখিনি দিব পাৰোঁ যোনখিনি মোক অসমে দিছে আৰু আজি কুষ্টপুৰ ঘৰৰ পৰা আপোনালোক সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ ভগৱানে আপোনালোকক কুশলে ৰাখক ধন্যবাদ